নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল। ৰেল বিভাগৰ ফালৰ পৰা পুনৰ কিছুমান চাকৰি মুকলি কৰি দিছে। কি চাকৰি মুকলি কৰিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা আপোনালোকে দেখিব পাইছে RRB ALP ৰিক্ৰুইটমেণ্ট 2024 5,696টা এছিষ্টেণ্ট লোকো পাইলটৰ ভেকেঞ্চি মুকলি কৰি দিলে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। আপোনালোকে দেখিব পাইছে লাষ্ট ডেট দিয়া আছে 19/2/2024 ফেব্ৰুৱাৰী মাহৰ 19 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। 2024 বৰ্ষৰ বাবে প্ৰথমটো আপোনালোকৰ ৰেল বিভাগৰ পদ মুকলি কৰি দিলে। আৰু ইয়াৰ কাৰণে গুৱাহাটীৰ কোনো ভেকেঞ্চি আছে, গুৱাহাটীৰ কাৰণে আপোনালোকৰ 62 ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে বয়সৰ সময়সীমা দিয়া আছে 18 পৰা 30 বছৰ। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। SC/SC 5 বছৰ 35 বছৰলৈকে, OBC 3 বছৰ 33 বছৰলৈকে, আৰু PWD আপোনালোকে 15 বছৰ পাব, 25 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব। লগতে আপোনালোকৰ ITI কোৰ্চ যদি আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। মেট্ৰিকুলেশ্যনৰ লগত ITI কোৰ্চ নহ'লে SSLC চাৰ্টিফিকেট লাগিব। মাত্ৰ 10টা মেট্ৰিক পাছ হয়, লগতে ITI বা SSLC যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পায় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।